যে ভৰতৰ বংশৰ ৰজাবোৰৰ কথা সুখদেৱে এনেই কোৱা নাই। এনেকুৱা কেইজনমান ৰজা আছিল যিকেইজন ৰজাই নিজে কৃষ্ণ ভক্তি কৰি গোটেই প্ৰজাগণক কৃষ্ণৰ কথা কৈ নিজেতো মুক্ত হৈছিলে, জীৱন্ততে প্ৰজাগণকো বৈকুণ্ঠলৈ যোৱা ৰাস্তা দেখুৱাইছে। এজন ৰজাই কি কৰিব নোৱাৰে? ভোগ। ৰজা মানে ৰাজকোষতো অসংখ্য ধন সম্পত্তি, আৰু এজন ব্যক্তিয়ে যেতিয়া পৰিমাণতকৈ প্ৰচুৰ পৰিমাণৰ ধন থাকে, আচলতে তেওঁ কৃষ্ণ ভক্তি কৰিবই নোৱাৰে। জানেনে বাৰু কথাটো? প্ৰচুৰ পৰিমাণে ধন থকা মানুহজনৰ প্ৰভু ভগৱন্তই সাংঘাতিক পৰীক্ষা কৰে। তেওঁ 100% ভক্তি হোৱাৰ ক্ষেত্ৰত ভগৱানে দুপে দুপে লৈ যায়। এতিয়া নতুবা মুকেশ আম্বানীয়ে কি কৰিলে? ভাৰতবৰ্ষৰ ভিক্ষাৰী মানুহবোৰক প্ৰতিদিনে খুৱাই থাকিলেহেঁতেন। কৰা নাই, তুলি আছে আমাৰ প্ৰচাৰ। কিয় নাতা হৈ আছে? আছে, কোৰ্টত ডনেশ্যন কৰিছে, কিন্তু তাত তেওঁ পৰীক্ষাৰ সন্মুখীন হ'ব লগা হৈছে। এই ৰজাসকলেও বিষয় ভোগত থাকিও যে হৰি ভক্তি কৰিছে, এইটো বহুত ডাঙৰ কথা। দেউতাকৰ পিছত ৰাজপাটত বহি গ'ল, ৰাজপাটত বহিয়ে সমগ্ৰ দেশখনৰ সমগ্ৰ সম্পত্তিৰ মালিক হৈ গ'ল। তেওঁ যদি বিষয়ী হয়, বিষয় ভোগতে দেখোন থাকিব। নাই, ভৰতৰ বংশৰ ৰজাই সেই কাম কৰা নাই। সম্পূৰ্ণ বৈৰাগ্য গ্ৰহণ কৰিছে, আৰু কৃষ্ণ ভক্তসকলে এনেও বৈৰাগ্য। দেখাত বিষয়ত থকা যেন লাগে, আচলতে তেওঁলোকে সেৱাৰ কাৰণে কামবোৰ কৰিছে। সেৱা উল্লেখ কৰিব ইয়াতে। সেয়েহে উল্লেখ কৰিছে, প্ৰতিহৰ্তা নামৰ যিজন ৰজা আছিল, তেওঁৰ দুজন পুত্ৰ, জ্যেষ্ঠজনৰ নাম অজ, কনিষ্ঠজনৰ নাম ভূমা। সেই ভূমাৰে পুত্ৰ উদ্গীত, তেওঁৰে পুত্ৰ প্ৰস্তাৱ। কিমান ধুনীয়া নাম! পুত্ৰৰ নাম হৈছে প্ৰস্তাৱ। আচলতে ভাগৱতৰ এই নামবোৰ এনেকুৱা মধুময় আৰু অৰ্থপূৰ্ণ। আমাক কোৱা হৈছে, প্ৰস্তাৱ সদৃশম বাক্যম, আপোনাৰ বাক্যবোৰ প্ৰস্তাৱ হ'ব লাগিব। সভা সমিতিত যে প্ৰস্তাৱ লৈ এনেই লৈ ইমান সময় আলোচনা চলি শেষত সিদ্ধান্ত কৰিছে যে অহা ইমান তাৰিখে আমাৰ বাৰ্ষিকখন পতা হওক, তাত নামতি দল দুটা মাতা হওক। প্ৰস্তাৱ দৰ্শন হ'ব, তেনে সেই প্ৰস্তাৱটো কাৰ্যকৰী হ'বই লাগিব। নতুবা পিছৰ মিটিঙত ধৰি ল'ব যে যোৱা মাহত দুটা প্ৰস্তাৱ লোৱা গৈছিল, যোৱা সভাত এবাৰ সভাপতি আৰু সম্পাদকে উত্তৰ দিয়ক প্ৰস্তাৱবোৰ কাৰ্যকৰী হ'লনে নাই। প্ৰস্তাৱ সদৃশম বাক্যম, হে নৰগণ, হে ভক্তগণ, তুমি যিমান পাৰা মৌন হৈ থাকা। যিমান যিখিনি সময়ত তুমি বাক্য ক'বা, প্ৰতিটো বাক্য প্ৰস্তাৱৰ নিচিনা হ'ব। হয় কাৰোবাৰ অন্তৰ চুই যাওক, নহয় সেই সমাজৰ এটা ভাল দিশত আগুৱাই যাওক। আমি যে অৰ্থহীনভাৱে যে কথা কৈ থাকো, ভয়ংকৰ ক্ৰাইম বুলি কয়, ভাগৱতে কৈ আছে। সেইকাৰণে ঋষি মুনিসকলে মৌনবদ্ধক খুব গুৰুত্ব দিছিল। প্ৰস্তাৱ আহিল, প্ৰস্তাৱৰ পুত্ৰ বিভু, বিভুৰ পুত্ৰ পিথুষেন, পিথুৰ তনয় নক্ত, নক্তৰ পুত্ৰ গয়, গয়ৰ চৰিত্ৰৰ ওপৰত উল্লেখ কৰিছে বিস্তৰভাৱে। গয়ৰ চৰিত্ৰ কথা জগত বিখ্যাত, মাধৱৰ কথা হেন শাস্ত্ৰত প্ৰখ্যাত। প্ৰভু ভগৱন্তৰ যিমানবোৰ গুণ লীলা আছিল, সকলোবোৰ তেওঁ হৃদয়ংগম হৈ আছিল। আজিকালিহে শাস্ত্ৰবোৰ ওলাইছে, শাস্ত্ৰ পঢ়ি গৈছে, ব্যাখ্যা চলিছে, মোবাইল ওলাইছে ইত্যাদিবোৰ। আগতে কি কৰিছে? কিতাপেতো নাছিল। মহাপুৰুষ শংকৰদেৱৰ দিনলৈ চাওক, মোৰতো কেতিয়াবা দুখেই লাগে। গুৰুজনাই ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত যাব লগা হৈছে। বৰদোৱাৰ পৰা তেওঁ খেদা খাব লগা হৈছে, গাংমৌলৈ গুচি গ'ল। বৰদোৱাত কিছু লিখিলে, কাৰোবাক শিষ্য বনালে। তেওঁলোকে যিখিনি পালে পালে, আৰু বাকী গাংমৌত ৰচনা কৰা শাস্ত্ৰখিনি তেওঁলোকে পোৱা নাই। কাৰণ সাঁচিপাত আছিল, যে মাজুলীত থকা সাঁচিপাত আপুনি মই দেখা নাই। পিছত যেনিবা সৌভাগ্যবশতঃ হৰিনাৰায়ণ দত্ত বৰুৱাই গোটেইবোৰ লগ কৰি ছপা আখৰ দিওঁতেহে আমি ৰূপ পাইছো। এখন নাপালোহেঁতেন। এতিয়াও ভাদ মাহত এখন সাঁচিপাতৰ পুথি
এঠাই তাক বোলে খুব কি কৰা হয়, সেৱা শুশ্ৰূষা কৰা হয়। খবৰটো মই পাইছোঁ। তালৈ গৈ পুথিখন চাই অহাৰ পিছত নিশ্চয় আপোনালোকক জনাব পাৰিম। খাচী পাতখনত কি আছে কি কথা মই জনা নাই, কেৱল মই মোবাইলতে গম পাইছোঁ, ফোনতে কৈছে মোক যে আমাৰ ইয়াত ভাদ মাহত খাচী পতা পাতৰ পুথি এখন আছে, সকলোৱে সেৱা সৎকাৰ কৰে, অধ্যয়ন কৰে নকৰে মই নাজানো। খাচী পাতৰ আখৰবোৰ অলপ কাইথেলি লিপি হ'বতো, আমাৰ সাধাৰণ অসমীয়া লিপি নিচিনা নহয়। চাই আহিলে ফটো মাৰি আপোনালোকক গ্ৰুপত জনাম, কথাখিনি বাৰু জনাম। আৰু জানো এই গৈ ৰজাজনৰ চৰিত্ৰ ব্যতিক্ৰম। কৃষ্ণ কথা বুলি ক'লে তেওঁ আত্মহাৰা হৈছিল। সেই আত্মহাৰাটো আমাকো লাগে, গম পাইছে যে ভাগৱত এইচব কথা বাদ দিয়ক, আমি অভাজনে বিভিন্ন কামত জড়িত হৈ আছো, স্কুলৰ পৰা আদি কৰি সমাজ সেৱাৰ পৰা আদি কৰি, কিন্তু ভাগৱত বুলি ক'লে মোৰ এনেকুৱা এটা টান, ইমান ভাল লাগে। বহুত কাম কৰিছোঁ, সমস্ত সেৱাৰ ভিতৰত ভাগৱত শ্ৰৱণ কীৰ্তনৰ উপস্থিত থাকিব পৰা সেৱাটো সৰ্বশ্ৰেষ্ঠ হৈ আছে। বিভিন্ন কাম থাকিলেও তাৰ মাজতে অকণমান ঈশ্বৰৰ সেৱা, গুৰু ভকতৰ দৰ্শন, অকল যে ব্যাখ্যা কৰিবলৈ গৈ সেই বুলি মোৰ কথা নাই, নিদিলেতো বেছি ভালে পাওঁ। শ্ৰৱণৰ যিমান মাহাত্ম্য, শ্ৰৱণ কৰিলে কি হয়, জ্ঞানবোৰ গেদাৰ হয়, অৰ্থাৎ গোট খাই যায়। শুনি শুনি চাবচোন, এটা শিশুৱে কেনেকে কথা কোৱা আৰম্ভ কৰে। মাক দেউতাকে কৈ আছে বাবা মা, শুনি 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 কলকলাই থাকে, যত্ন কৰি থাকে, যত্ন কৰে। যেতিয়া প্ৰথম শব্দ ফুটিল মা, পাপা, দাদা, মামা, একে আখৰ ডাবুল ডাবুল হয় প্ৰথমে। মা মা, দাদা, কা কা, এইবিলাক ডাবুল ডাবুল উচ্চাৰণ কৰে, শ্বৰ্ট চিহ্নবোৰ কৰোঁতে কৰোঁতে পিছত সেই চিম্বলবোৰ কি গম পাই, অৰ্থপূৰ্ণ। অ মা মানে মোক আহাৰ দিয়া গৰাকী, অ পাপা মানে খুব মৰম কৰে, মাৰ নিকটৱৰ্তী, অ দাদা তাৰমানে আমাৰে মাৰ পিছত বহি থাকিব পৰা কোনোবাই, ইত্যাদি ইত্যাদি। কি লাহে 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 কি কৰে, সংযোগ স্থাপনটো অৰ্থপূৰ্ণ। আমিও ভাগৱতৰ কথাতে শুনি আছো, পিছত বাস্তৱ জীৱনত ইয়াক ৰিলেটেড কৰিবলৈ নাপায়, একাদশীত এইটো কাম কৰিব নাপায়, কৰিলে এইটো হয়, তাক আমি প্ৰেক্টিকেল কৰিব লাগিব। ভাদ মাহ আছে, পবিত্ৰ মাহ, আজি ভাদ মাহৰ প্ৰথম দিন। যে এই মাহটোত আপুনি যদি নিয়ম সংযমৰ মাজেৰে চলে, কি কি নিয়ম সংযমৰ মাজেৰে চলে মই বিস্তৰ বিৱৰণ নিদিওঁ, আপুনি নিজেই সংকল্প ল'ব, ভাদ মাহ মই এই মাহটো এনেকেই চলিম, খুব কামত আহিব। আমাৰ দুজনমান প্ৰভুৱে বহুত ডাঙৰ ডাঙৰ সংকল্প লৈ দিছে ভাদ মাহৰ শেষত তাক আলোচনা কৰি। যা নহওক, অনুৰোধ জনাম এই সুযোগতে আপোনাসৱেও আজি পবিত্ৰ মুহূৰ্তটোত, দিনটো কেনেকে পাৰ হ'ল মই সুধিব নাযাওঁ, এই মুহূৰ্তৰ পৰা এই পবিত্ৰ মাহটো এনেকুৱাকে জীৱন যাপন কৰক, আহিন মাহৰ 1 তাৰিখে যাতে আপুনি সগৌৰৱে ক'ব পাৰে বাহ মই এটা মাহ মোৰ ধৈৰ্যৰে পাৰ কৰিলো। এবাৰ জয় কৃষ্ণ হ'ব লাগে, জয় কৃষ্ণ। সকলোৰে মংগল কামনা কৰি আমি পুনৰ গয়ৰ চৰিত্ৰত শুনিছো। পুত্ৰৱতে প্ৰজাক পালন্ত অনুক্ষণে, গোবিন্দৰ পদ সেৱা নচাৰন্ত মনে। বহুত ডাঙৰ কথা কৈছে। কয় মহাৰাজ ভোগ বিলাসেৰে ভৰি আছিল চাৰিওফালে, কিন্তু ভোগ বিলাস আছে যদি কৰিছে, ভোগ বিলাক তাত মজগুল হোৱা নাই, তাত মজগুল নহয়। মানৱ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম গোবিন্দৰ কীৰ্তন শ্ৰৱণ কীৰ্তনত দিয়া গুৰুত্বই নিজেতো লৈছে, ৰজাজনে ল'লে লাভ বেছি আছে, গম পায়। বিশেষ বিশেষ ব্যক্তিবিলাকে সেইকাৰণে কিছুমান কৰ্মত জড়িত থাকিব লগা হয়। যে ৰজাজনে কৃষ্ণ ভক্তি কৰিছে, ৰজাই কৃষ্ণ ভক্তি কৰিব লাগিব বুলি কোৱাৰ পিছত প্ৰজাগণে কৰিব বাধ্য হৈ যায়, আৰু সেইকাৰণে তেনে এজন ৰজা পোৱাৰ বাবে প্ৰজাসকল ভাগ্যৱান আছিল। তেওঁলোকে আনৰ পূজা সেৱাৰ পৰা বিৰত থাকি ৰজাৰ আদেশ মান্যতা দিবলৈ গৈ কৃষ্ণ ভক্তি কৰি নিজৰ মুক্তিৰ সাধন কৰিছিল। পুত্ৰৱতে প্ৰজাক পালনকে, পুত্ৰৱত। আমি আমাৰ সন্তানক কিমান স্নেহ কৰো তাক কাকো ক'ব নালাগে, প্ৰত্যেকেই নিজে নিজে এইটো অনুভৱ কৰে। প্ৰজাগণক নিজৰ সন্তানৰ দৃষ্টিৰে চাব পৰা গুণ ৰজাজনৰ কেনেকুৱা হ'ব লাগিব। সেইদৰে গয় ৰজাই নিজৰ জীৱনটো সাৰ্থক কৰি তেওঁ ৰাজ্যখনৰ প্ৰজাসকলক
সঠিক পথত আগুৱাই নিছিল। ইয়াৰ পিছতো সুন্দৰভাৱে এই বংশটোৰ কথা আৰু অকণমান কৈ মেৰুৰ অৱস্থা বৰ্ণনা কৰিব। গয় মহাৰাজৰ হৰ্যা গায়ন্তী তিনি পুত্ৰ, চিত্ৰৰথ সুগতি অবিৰোধ। এই চিত্ৰৰথৰ পুত্ৰ মৰিচি, মৰিচিৰ পুত্ৰ বিন্দুমান, বিন্দুমানৰ পুত্ৰ মধু, মধুৰ পুত্ৰ বীৰবত, মন্থ প্ৰমন্থ তেওঁৰ দুই পুত্ৰ, মন্থৰ পুত্ৰ ভৌবন, ভৌবনৰ পুত্ৰ ত্ৰস্তা, তানে পুত্ৰ ভৈলা বিৰজা মহামানী, ভৈলা তানে শতপুত্ৰ জীৱ একক, 100 পুত্ৰ এজনী ছোৱালী। এইখিনিলৈ মনুবংশৰ সীমা দিছে। এই মনুবংশৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে প্ৰত্যেকজন ৰজাই আছিল বিষ্ণুৰ ভকত। ইয়াৰ পৰা আমি কি আদৰ্শ ল'ম? যে অগণন দেৱ দেৱতা আছিল, কিন্তু তেওঁলোকে বাকীবোৰৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল, মূল তত্ত্বটো বুজি পাইছিল। তাকে ক'ব গৈছে, এহি মানে কৈলো সীমা বংশৰ মনুৰ, বিষ্ণুৰ ভকত হবে ধৰ্মত তৎপৰ। যিজন একান্ত কৃষ্ণ ভক্ত, তেওঁৰ মহিমা আচলতে অপাৰ, জানিবলগীয়া কথা। প্ৰভু ভগৱন্তই তেওঁৰ লগত থাকি তেওঁক সহায় কৰি থাকে। সিদিনাখন আমি যোৱাকালি পাইছিলোঁ নে, ভকতকে মূৰ সুধি জানিবা নিশ্চয়, ভকত বিনে মই নিচিতৱান সিদ্ধান্ত দিছিল যে ভকতজনে কৃষ্ণৰ কথা চিন্তা কৰিব, কৃষ্ণই ভকতজনৰ কথা চিন্তা কৰিব। তাত বাদে অন্য ধৰণৰ কোনো পাৰ্টিশ্যন আচলতে নাথাকে। যে এইদৰে মনুৰ বংশৰ বিষ্ণুৰ ভক্তসকলে ধৰ্মৰ বাবে নিজে সমস্ত জীৱন উৎসৰ্গা কৰিছিল আৰু প্ৰজাগণক অনুপ্ৰাণিত কৰিছিল। আমাৰ জীৱনতো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে যে কৃষ্ণ ভক্তি কিমান প্ৰয়োজনীয় এই জীৱনত সকলোৱে জনাটো দৰকাৰ। সেইকাৰণে কৈছে কিং সুতৈ বহুভি শাস্ত্ৰই ভ্ৰমাবৈ। এসোপা শাস্ত্ৰ পঢ়াৰ কি দৰকাৰ? ভ্ৰম আহিব। একং ভাগৱতং শাস্ত্ৰম মুক্তি দান এনকজতি। এখন ভাগৱত শাস্ত্ৰই সমস্ত জগতক মুক্তি দিবলৈ সমৰ্থ হয়। বিভিন্ন শাস্ত্ৰ পঢ়িলে খেলি মেলি সময় গুচি যাব। কলিযুগৰ মানুহৰ এনেও সময় হয়। এইখন কিতাপ প্ৰথম দেখোঁতেই মই ভয় খাইছিলোঁ, বা ইমানখন গ্ৰন্থ পঢ়ি কেতিয়া শেষ হ'ব? এনেকুৱা লাগি আছে কেইবা লুটিও হ'ল, আৰু কেইবা লুটি দিবলৈ মন গৈ আছে, অকণমান তাৰ মাজতে কামৰ প্ৰেছাৰৰ কাৰণে পাৰা নাই। বাৰু জানো প্ৰিয়বত বিপত্তিৰ বংশ পৰীক্ষিতে সুধিছে যে হে মহাৰাজ, মই মনুৰ প্ৰিয়বতৰ পুত্ৰ প্ৰিয়বতৰ কথা শুনিব বিচাৰোঁ, আৰু সেই প্ৰিয়বতৰ কথাত আমি আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা পাম। আৰু জানো যিহেতু আমাৰ সময় খুবেই সীমিত, আমাৰ পৰম সৌভাগ্য আজি আমাৰ মাজত প্ৰভু জনা হৰেশ্বৰ প্ৰভু আছে। এই প্ৰিয়বতৰ যি কথা শুনিবলৈ বিচাৰিছিল পৰীক্ষিতে, তেওঁৰ গুৰুদেৱ শুকদেৱৰ পৰা এই কথাখিনি আমি আমাৰ প্ৰভুজনৰ শ্ৰীমুখেৰে শ্ৰৱণ কৰি আহক, আমি সবেও তেওঁৰ মধুৰ ব্যাখ্যা শ্ৰৱণ কৰি আপ্লুত হওঁ। জয় কৃষ্ণ।